চৰে তাৰং কৰি কহিব কথা মৃত্যুকালে স্মৰণৰ শুনিও ব্যৱস্থা ঐৰা পান পয়ানত যিটো মোৰ নাম লয় মোৰ স্বৰূপ পায়া চতুৰ্ভুজ ভুৱে আছো কমোহৰ কথা পানী আছে যত দেহ চিন্তয় যদি মৰণ কালত জীৱা জীৱা জন্ম কন্ধ মৰিয়া পান মৰে জন্ম ধৰিয়াতা হাৰলো কিন্তু বাল্যকাল হন্তে স্মৰে যিটো লোক কেহিকে অভ্যাসে মৰণতে স্মৰে মোক পূৰ্ব জনমৰ যাৰ আশ্ৰয় বাসনা অনাৰাশে স্মৰি বাক পাৰে সেই জনা জয় কৃষ্ণ জয় কৃষ্ণ শ্রী কৃষ্ণ হৃদয় গীতা সংসার মূলনাশিনী জ্ঞান ভক্তি মুক্তিদায়িনী গীতা দেবী নমস্তুতে জ্ঞান ভক্তি মুক্তিদায়িনী গীতা দেবী নমস্তুতে পরম শ্রদ্ধার গুরু সমস্ত ব্রজগুরু সদৃশ লক্ষ্মী স্বরূপায় মাতৃ সমস্ত যুৱক যুৱতী বন্ধু বান্ধৱ সমস্ত শ্ৰী চৰণত আমি কৌটি কৌটি পৰিপাত জ্ঞাপন কৰিছোঁ। বহুদিনৰ বিৰতিৰ মাজত আপোনালোকৰ শ্ৰীচৰণ দৰ্শন কৰাৰ পৰম সৌভাগ্যকণ প্ৰভু ভগৱতী আমাক প্ৰদান কৰিলে। তাৰে কাৰণে সবাৰ শ্ৰীচৰণৰ পুনৰবাৰ আমি কৌটি কৌটি পৰিপাত জ্ঞাপন কৰিছোঁ। সেই গুৰু সমস্ত আমাৰ নিয়মীয়া যি গীতা অধ্যয়ন চক্ৰ সাধুকে সন্মিলনী মৰিগাঁও জিলাৰ তত্ত্বাৱধানত চলি আছে। এই ধাৰাবাহিক গীতা চৰ্চাৰ আজি যি অনুষ্ঠান, এই অনুষ্ঠানত গীতাৰ অষ্টম অধ্যায় অক্ষৰ ব্ৰহ্মযুগ, এই অক্ষৰ ব্ৰহ্মযুগৰ মাজৰ বুলি ক'লে নহ'ব, আৰম্ভণি কিছু অংশৰ পিছৰ পৰা যোৱা সপ্তাহত যোৱা অনুষ্ঠানত অক্ষৰ ব্ৰহ্মযুগৰ শুভাৰম্ভ ঘটিছিল আৰু তাৰ পিছৰ পৰাই আজি পদবন্ধে এই অক্ষৰ ব্ৰহ্ম যি বিভাগ গীতাৰ অষ্টম অধ্যায়, এই অষ্টম অধ্যায় আৰম্ভ হৈছে। আমি এই অক্ষৰ ব্ৰহ্মযুগৰ আলোচনা কৰিবলৈ যোৱাৰ আগতে অক্ষৰ কাক কয়, ব্ৰহ্ম কাক কয়, অক্ষৰ ব্ৰহ্মৰ শব্দটোৰ জৰিয়তে আমাৰ দেহত আমি কেনেদৰে ভগৱন্তৰ অস্তিত্ব আমি অনুভৱ কৰিব পাৰিম, গোটেই তত্ত্বটো আজি অৰ্জুনক বিশ্লেষণ দিছে। ইয়াৰ আগতে প্ৰথম অধ্যায়ৰ পৰা সপ্তম অধ্যায়লৈকে প্ৰথমতে বিখ্যাত যুগ বুলি আৰম্ভণিতে যি বিখ্যাত যুগৰ প্ৰথম স্কন্ধতে প্ৰথম অধ্যায়তে গুচি গ'ল। তাৰ পিছতে আহিছে সাংখ্য যুগ,
সাংখ্য যুগৰ পিছত আছে কৰ্মযুগ, কৰ্মসন্ন্যাস যুগ, জ্ঞান যুগ, জ্ঞান বিজ্ঞান যুগ, ধ্যান যুগ আৰু ধ্যান যুগৰ পিছত অক্ষৰ ব্ৰহ্ম যুগৰ মহাতত্ব এটা বিশ্লেষণ দিছে। এই বিশ্লেষণত এনেকুৱা এটা দিশ প্ৰভু ভগৱন্তে অৰ্জুনক দিবলৈ যত্ন কৰিছিল যে আৰম্ভণিতে যে প্ৰভু ভগৱন্তে এই দেহৰ ভিতৰত থকা ৰাক্ষস প্ৰবৃত্তিবিলাককো দৈত্য প্ৰবৃত্তিবিলাককো কেনেদৰে প্ৰভু ভগৱন্তে কৃপা কৰিব পাৰিছিল তাৰে উদাহৰণ হিচাপে আৰম্ভণিতে কৈছিল যে পুতনাহীন মহাৰাক্ষসী যাৰ তেজ আৰু মাংসৰ লগতে আহাৰৰ ব্যৱস্থাত সংযুক্ত হৈ আছিল। তেজ আৰু মাংসৰ বাহিৰে বেলেগ ভক্ষণ তেওঁ কৰিব নিবিচাৰিছিল। অথচ সেই পুতনা ৰাক্ষসীকো স্বয়ং প্ৰভু ভগৱন্তে মাতৃৰ যিটো মৰ্যাদা, মাতৃৰ মৰ্যাদাটো তেওঁ প্ৰদান কৰিছে আৰু মহা কৃপা কৰিছে। সেইজন প্ৰভু ভগৱন্তে দৈত্য, দানৱ, দেৱতা আদি সমস্ত শক্তিক দেহৰ ভিতৰতে ধাৰণ কৰি আছে আৰু সকলোকে তেওঁ দেহৰ ভিতৰতে সজীৱ কৰি ৰাখিছে। কিন্তু কথাটো হৈছে কি যে আসুৰিক প্ৰবৃত্তিবিলাক যেতিয়া ভগৱন্তৰ লগত জড়িত হৈ পৰে, সেই আসুৰিক প্ৰবৃত্তিবিলাকৰ জৰিয়তেও মহামুক্তি পাব পৰাকৈ জীৱই ভগৱন্তৰ কৃপা লাভ কৰিব পাৰে। পুতনাৰ উদাহৰণটো তেনেকেই দিছে। দিয়াৰ পিছত আধ্যাত্মবাদত এনেকুৱা এটা ভাৱ অৰ্জুনৰ মনত প্ৰকাশ পাইছে। অৰ্জুনে সুধিছে, হে প্ৰভু, যে তুমি সমস্ত ব্ৰহ্মশক্তি দেহৰ ভিতৰত প্ৰদান কৰি ব্ৰহ্মময় ৰূপেৰে সমস্ত দেহ ব্ৰহ্মাণ্ডখন পৰিচালনা কৰি আছা। এতিয়া সেইকাৰণে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ব্ৰহ্মকৰ্ম কাক বুলি কয় আৰু অধিভূত কাক বুলি কয়, অধিদেৱ কাক বুলি কয়, অধিযজ্ঞ কাক বুলি কয়। এই কথাখিনি মই বুজিব লাগিব, কাৰণ দেহৰ ভিতৰতে সমস্তখিনি চলি থাকে। এতিয়া আমি সেই দেহৰ ভিতৰত কি চলি আছে তাৰ জ্ঞান ধাৰণাৰে যদি আমি বুজিবলৈ যাওঁ, তেতিয়া প্ৰভু ভগৱন্তে তেওঁক এই যিটো ব্ৰহ্মকৰ্ম কাক কয়, অধিভূত কাক কয়, অধিদেৱ, আধ্যাত্মবাদ, অধিযজ্ঞ কাক কয়, গোটেইখিনি তেওঁ বুজাবলৈ যত্ন কৰিব। কিন্তু এই মহা যিখিনি দুৰ্বৃত্ত যিখিনি মানে ধৰক শব্দ, সেই শব্দখিনি সহজ সৰলকৈ বুজিবৰ কাৰণে প্ৰভু ভগৱতে আগতেই এই সংজ্ঞাবিলাক বিশ্লেষণ দিয়াৰ আগতে তেওঁ ক'বলৈ গৈছিল যে এই সমস্তখিনি মই তোমাক ক'ম, কিন্তু কোৱাৰ আগতে তুমি এটা কথা জানিবা যে সেই যিটো ব্ৰহ্ম, যিটো শক্তিক লৈ দেহৰ ভিতৰত বা সমস্ত ব্ৰহ্মাণ্ডত সেই ব্ৰহ্মশক্তিয়ে কেনেকৈ পৰিচালনা কৰি আছে, সেই ব্ৰহ্মক কি বুলি কোৱা হয়? প্ৰথমতে কৰ্ম কৰিবলৈ যাওঁতে সেই ব্ৰহ্মই যিটো ৰূপ লয়, সেই ৰূপটোক মই তোমাক ক'ব বিচাৰিছোঁ। সেই ৰূপটো হৈছে অক্ষৰ, যাৰ খৰ নাই। খৰ শব্দটো দুটা অৰ্থ বুজায়। খৰ মানে খৰণ, সৰি পৰা, এঠাইৰ পৰা আন ঠাইলৈ গতি কৰা, এই ব্যৱস্থাটো কৈছে খৰণ। যাৰ খৰ নাই তাকে কোৱা হৈছে অক্ষৰ। যাৰ গতি নাই, যি অচল হৈ আছে, তাকে কোৱা হৈছে অক্ষৰ। যে ব্ৰহ্ম বোলে অক্ষৰ, কি ৰূপৰ অক্ষৰ বুলি কৈছে? ইয়াৰ আগত সুন্দৰভাৱে পাঠক বিশ্লেষণ দিছে ব্ৰহ্মক কিয় অক্ষৰ বুলি কোৱা যায়।
ঠাই নাই, সমস্ততে তেওঁ ব্যাপী আছে। গতিকে সেই ব্যৱস্থাটোকে কৈছে য'ত চলন নাই তাকেই অক্ষৰ বুলি কোৱা হৈছে। ইয়াৰ আগতে সুন্দৰভাৱে কৈছে জাতো নচলয় এতে বোলে অক্ষৰ, কৃষ্ণে বোলে অক্ষৰ যে ব্ৰহ্ম কৰি বোলে সবাতো ব্যাপী আছে এতেকে নচলে। তো চলিব লগা জেগাই নাই। এতিয়া আমাৰ দেহৰ ভিতৰতেই যিমানবিলাক শক্তি আছে দেহৰ পৰা ওলাই ক'তো তেওঁলোকে যাব নোৱাৰে। গতিকে শক্তিবিলাক অক্ষৰৰ পৰা আছেনে নাই দেহৰ ভিতৰত? কাম, ক্ৰোধ, লোভ, মোহ, হিংসা, দেহ, একোটা দেহ ব্ৰহ্মাণ্ডত যিখিনি পাৰমাৰ্থিক শক্তি জড়িত হৈ আছে, সেই শক্তিবিলাক কোনো কাৰণতে দেহ এৰি যাব লগা নাই কাৰণে সেই শক্তিসমূহক কোৱা হৈছে অক্ষৰ শক্তি। এইটো তাৰ মাজতে কৈ আছে যে দেৱকো উদ্দেশ্যি জীৱকে যে আত্মা বোলে জানা ধৰণ যায় স্বভাৱতে ভোক্তাৰূপে দেহতো আচৰে। যি জীৱক আমি আত্মাৰূপে আমি জ্ঞান কৰিছোঁ, সেই জ্ঞান হৈছে ব্ৰহ্মস্বৰূপ। ব্ৰহ্মস্বৰূপ নহ'লে কোনো জীৱই বা আত্মাই কোনো কৰ্ম সাধন কৰিব নোৱাৰে। কিন্তু আমি বিষয়ৰ কৰ্ম কৰিবলৈ যাওঁতে নানা দেৱশক্তিক উদ্দেশ্য কৰি দেৱশক্তিক সহায় লৈ আমি এই ইন্দ্ৰিয়সমূহৰ জৰিয়তে আমি কৰ্ম কৰিব লগা হয়। গতিকে যেতিয়া আমি সেই দেৱশক্তিক দেহৰ ভিতৰতে থাকে অথচ সেই শক্তিবিলাককে আমি আধাৰ হিচাপে লৈ বা সহায় হিচাপে লৈ আমি কৰ্ম কৰিবলৈ যাওঁতেই আমাৰ ইয়াতেই চলে, দেহৰ ভিতৰতে চলে পূজা, যজ্ঞ ইত্যাদি, ধ্যান, ধাৰণা সমস্তখিনি দেহৰ ভিতৰতেই সংগঠিত হৈ থাকে, বাহিৰত কেতিয়াও হ'ব লগা নহয়। গতিকে তাকেই কৈছে দেৱক উদ্দেশ্যি যজ্ঞ দ্ৰব্য কৰে ত্যাগ, তাকে কৰ্ম বোলে জানি মহাভাগ। এতিয়া কৰ্ম, ইয়াৰ আগতে কৰ্ম উদ্দেশ্যটোৰ কথা ব্যক্ত কৰিছিল যে দেৱক উদ্দেশ্য কৰি যি দ্ৰব্য যজ্ঞ আমি ত্যাগ কৰিব লগা হ'ব বা তেওঁলোকক অৰ্পণ কৰিব লগা হ'ব। দেৱক উদ্দেশ্যি কৰা সমস্ত ভাৱনাবিলাকেই হৈছে যে কৰ্ম। গতিকে এই কৰ্ম কাৰ জৰিয়তে হয়? যে একাদশ ইন্দ্ৰিয়ৰ জৰিয়তে হয়। একাদশ ইন্দ্ৰিয় মায়া মদ অহংকাৰ পঞ্চভূত পঞ্চ তন্মান্ত্ৰ তাহাৰ, এহিকে 24 তত্ত্ব দেহ হুয়া শুদ্ধ, জানিবাহা দেহক বোলৈ অধিভূত। এই দেহৰ ভিতৰতে ইন্দ্ৰিয় মহাশক্তিবিলাক পঞ্চভূত পঞ্চ তন্মাত্ৰ 24টা তত্ত্ব একাদশ ইন্দ্ৰিয় সমস্তবিলাক জড়িত হৈ থাকে। আৰু সেইকাৰণে দেহক কোৱা হৈছে ভূতৰ যিজন অধিকাৰী, সেইকাৰণে তেওঁক অধিভূত বুলি কোৱা হয়। দেহটোৰ জৰিয়তে এই সমস্ত ভূতগণক ৰক্ষণাবেক্ষণ কৰি থাকে। কৃষ্ণ কি হ'ল? উলিয়াই পেলাই সেই তাকে হেৰি কৰি পেলাই থৈ দিয়া হৈছিলে নহয়। সেই তেতিয়া উলিয়াই পেলাই থৈছে, ফাইলত আছে নেকি চাই লোৱা। চাই লওঁ, কেইবাটাও ফাইল আছে ন ভিতৰত, প্লাষ্টিকৰ ফাইল কেইটামানো তাতে আছে, চাই লওঁ কি আছে। এইবিলাক মানে বিষয় চলি আছে অপৰাধৰ বিলাখন। গতিকে এইকাৰণে কোৱা হৈছে যে সমস্ত ভূত মানে আপোনালোকে জানে ভূতৰ অৰ্থটো যিটো আজি আছে কালি নাই, যিটো অতীতটোকে কোৱা হৈছে ভূত। সেই অতীতৰ সামগ্ৰীবিলাক দেহৰ ভিতৰত আমি সদায় ধাৰণ কৰি আছোঁ। যেতিয়া দেহটো অপাৰ্থিব হ'ব এটা সময়ত, কোনটো সময়ত হ'ব? যেতিয়া এই দেহৰ ভিতৰৰ পৰা যিমানবিলাক পাৰমাৰ্থিক শক্তি আঁতৰি গুচি যাব, আত্মা গুচি যাব,
গুচি যোৱাৰ লগে লগে আত্মাৰ লগত সংযুক্ত হৈ থকা গোটেই শক্তিবিলাকো গুচি যাব। গুচি যোৱাৰ পিছত এইটো দেহৰ ভিতৰত একো নাথাকে। গতিকে তেতিয়া সমস্তবিলাকেই ভূতত পৰিণত হৈ যায়। ভূত মানে অতীত আচল অৰ্থটো। গতিকে সেইকাৰণে যিটো দেহত এই অতীত হৈ যাব পৰা শক্তিবিলাকক ধৰি ৰাখে সেই দেহটোকে কোৱা হৈছে অধিভূত। আৰু অধিদেৱ কাক বুলি কোৱা হৈছে? অধিদেৱ যাক বুলি পুৰুষ বৈৰাগ্য, যিজন পৰম পুৰুষ বৈৰাগ্য ৰূপত এই দেহৰ ভিতৰতে থাকে, সেইজন হৈছে মহা পৰমাত্মাৰ ৰূপত থকা প্ৰভু ভগৱন্ত। সেই প্ৰভু ভগৱন্তই দেহৰ ভিতৰত থাকিও তেওঁ নিজৰ অস্তিত্বটো কোনো কাৰণতে প্ৰকাশ নকৰে, কিন্তু তেওঁ শক্তিটো লৈ আমি কৰ্ম কৰি আছোঁ। পৰমাত্মা যদি নাথাকে তেতিয়াহ'লে দেহৰ কিবা অৰ্থ থাকিব জানো? নাথাকে। সেইকাৰণে সেই পৰমাত্মা পুৰুষজনকে কোৱা হৈছে তেওঁৰ যিটো ধৰ্ম মানে তেওঁ পালন কৰি আছে, সেই ধৰ্মটো হৈছে বৈৰাগ্য। লগত আছে কিন্তু তেওঁলোকৰ লগত তেওঁৰ কোনো আসক্তি নাই। গতিকে সেই পৰম প্ৰভু ভগৱন্তকে কোৱা হৈছে আদি দেৱ, যিজন এই দেহটোক ৰক্ষণাবেক্ষণ কৰি আছে, যিটো দেহটোক ৰক্ষা কৰি আছে। তেওঁ থকাৰ কাৰণে দেহটো আছে। তেওঁ যদি আঁতৰি গুচি যায় এইটো দেহ আৰু দেহ হৈ নাথাকে, চৈতন্য ৰূপটো নাইকিয়া হ'বই। তাৰোপৰি এই দেহত থকা যিখিনি অংগ পতংগ কিছু সময়ৰ পিছৰ প্ৰায় পঞ্চভূতে খুলি খাই দেহটোৰ চিৰিচাপ নাইকিয়া অৱস্থালৈকে লৈ যাব। গতিকে সেইজন পৰম পুৰুষ ক'ত থাকে বুলি কৈছে? সৰ্বদাই থাকে সূৰ্যমণ্ডলৰ মধ্য। দেহৰ ভিতৰত এটা সূৰ্যমণ্ডল আছে বুলি কৈছে। এই সূৰ্যমণ্ডলটো থকাৰ কাৰণে, সেই সূৰ্যমণ্ডলটো থকাৰ কাৰণে দেহৰ ভিতৰত অগ্নি আছে, দেহৰ ভিতৰত উত্তাপ আছে। সেই উত্তাপটোৱে গোটেই শক্তি প্ৰদান কৰি আছে। গতিকে সেই সূৰ্যমণ্ডলৰ য'ত অগ্নি বাস কৰে তাৰ মাজতে সেই প্ৰভু ভগৱন্ত অধিদেৱৰ ৰূপত বিৰাজিত হৈ থাকে। আৰু সেইকাৰণে কৈছে সেই আদি পুৰুষ সৰ্বদেৱতাৰ প্ৰতি, সেইজনকে কোৱা গৈছে আদি পুৰুষ। সৰ্বদেৱতাৰো বোলে তেওঁ অধিপতি, যিজন দেহৰ ভিতৰত থকা সেই সূৰ্য বা অগ্নিমণ্ডলৰ মাজত তেওঁ প্ৰকাশ কৰিলে। অৰ্থাৎ তেওঁ থকাৰ কাৰণেহে অগ্নিয়ে ৰূপ লৈছে, অগ্নিয়ে শক্তি বিকিৰণ কৰি থাকিব পাৰে। গতিকে সেইজনৰ আদি পুৰুষ, যাক অধিদেৱ বুলি কোৱা হয়। সেই কোটা অধিদেৱ জানা মহামতি, সেইজনকে অধিদেৱ বুলি কৈছে। ইয়াৰ পিছত ক'বলৈ গৈছে যে মই অধিযজ্ঞ সবাহাৰে অন্তৰ্যামী প্ৰৱৰ্তক নিয়ামক ফলদাতা আমি। এতিয়া অৰ্জুনক পুনৰবাৰ কৈছে যে সেই অধিদেৱজন কোন? অধিদেৱজন আন কোনো নহয়, মই কৃষ্ণই কৈছে। এই কৃষ্ণ কোনজন কৃষ্ণই কৈছে? দৈৱকী নন্দন কৃষ্ণই কৈছে। কাৰণ তেওঁ মায়া সংসাৰত লীলা কৰিবলৈ আহি তেওঁ মানৱী দেহটো ধাৰণ কৰিছে। তেওঁ নন্দ পুত্ৰ যশোদা পুত্ৰ বুলি এসময়ত পৰিচয় দিলে, আৰু সৰ্বশেষত সকলোৱে গম পালে যে তেওঁ দৈৱকীহে পুত্ৰ, বসুদেৱৰহে পুত্ৰ। আজি দৈৱকী বসুদেৱৰ পুত্ৰ বুলি কোৱাৰ কাৰণে তেওঁ বহুতে চিনি নাপায় আচল হয়, আচল প্ৰভু ভগৱন্ত হয় নে নহয়। আজি সেই অৰ্জুনক তেওঁ ৰথৰ সাৰথি হৈ তেওঁ সহায় কৰিবলৈ আহিও এতিয়া অৰ্জুনৰ ভ্ৰমটো গুচাবৰ কাৰণে কৈছে যে যিজনক আদিদেৱ বুলি দেহৰ ভিতৰত বিচাৰি চোৱা হৈছে সেইজন বেলেগ নহয়, সেইজন মই। আৰু মই থাকি কি কৰোঁ? প্ৰৱৰ্তক নিয়ামক ফল দান সমস্তখিনি মই কৰি আছোঁ। আৰু মই অন্তৰ্যামী ৰূপে সমস্ত মই দৰ্শন কৰি আছোঁ। সেইকাৰণে মোক ঈশ্বৰ বুলি কয়। আৰু এই বুদ্ধি যিসকলে বুজি পায়, জানে, সেইসকলে দিনে দিনে মোৰ প্ৰতি শ্ৰদ্ধা
মোৰ প্ৰতি ভক্তি, মোৰ লগত সংযুক্ত হ'ব পৰা আসক্তি তেওঁলোকৰ বাঢ়ি বাঢ়ি গৈ থাকে। সেইকাৰণে কৈছে আচুকো জানিবে নাম লৈ একবাৰ, দেহে যত পাপ আছে চন্ন হৈ তাৰ। এই পৰম ব্ৰহ্মস্বৰূপটো যিসকলে উপলব্ধি কৰিব পাৰে তেওঁলোকে মোৰ নাম এবাৰ লোৱাৰ লগে লগেই দেহৰ ভিতৰত থকা যিমানবিলাক পাপবোৰ শব্দটোৰ সৰল অৰ্থ আমি এইটোকে বুজিব লাগিব। আশা, আকাংক্ষা, মায়া, এই সমস্ত বাসনা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমাৰ দেহত পাপবোৰ থাকিব। সেইবিলাক নাইকিয়া হৈ যাব। যেতিয়াই যে মই এইজন পৰম পুৰুষ যিজন নহ'লে সংসাৰত সমস্তবিলাক প্ৰসাৰ হৈ পৰে। গতিকে এই সংসাৰ দুটা ৰূপত আছে, বাহ্যিক সংসাৰ আৰু নিজৰ আভ্যন্তৰীণ বা দেহৰ মাজত থকা যিখন সংসাৰ। এই সংসাৰত সেইজন প্ৰভু ভগৱন্তৰ কৃপাৰ জৰিয়তেহে চলি আছে। এই ব্ৰহ্মজ্ঞানটো থকাৰ পিছত এবাৰ কৃষ্ণ নাম লোৱাৰ লগে লগেই সেই নামৰ জৰিয়তে তেওঁ সমস্ত সত্তাটো স্মৰণত আহিব, ধ্যানত আহিব। সেই স্মৰণ, ধ্যান আৰু শ্ৰৱণ, কীৰ্তন সমস্তবিলাক এটা নামৰ মাজেদি প্ৰকাশ পাই যাব। আৰু সেই নামত কি হৈ যায়, দেহৰ ভিতৰত থকা আসুৰিক বা সাংসাৰিক বা মায়াময় প্ৰবৃত্তিবিলাক নাইকিয়া হৈ যায়। সেইকাৰণে কৈছে যে মৃত্যুৰ সময়ত, মৃত্যু বুলি কাক কোৱা হৈছে, দেহ এৰি গুচি যোৱাৰ সময়টো, তাকেই মৃত্যু বুলি কোৱা হৈছে। দেহৰ পঞ্চভূতি দেহৰ সেই মৃত্যু হ'ব পাৰে, কিন্তু দেহৰ ভিতৰত থকা আত্মা, বুদ্ধি বা অন্যান্য 24টা মহাতত্ত্ব সেইবিলাকৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। দেহ এৰি গুচি যোৱাৰ সময়ত যদি সেই পৰম ব্ৰহ্মৰ চিন্তাটো আমি আনিব পাৰোঁ, তেওঁতো আগে আগে গৈ আছে, দেহ এৰি তেওঁ আগে আগে গৈ আছে। আমি যদি বাকী সেই সত্তাবিলাকৰ জৰিয়তে আমি যদি তেওঁক যদি স্মৰণ কৰোঁ, তেওঁ যদি নাম লওঁ, তেওঁৰ পিছে পিছে আমি যাব পাৰিম। গতিকে তেতিয়াই আমি দেহৰ পৰা মুক্তি পাম। প্ৰকৃতপক্ষে মৃত্যু মানে দেহৰ পৰা মুক্তি। এই মুক্তিটো আহিব মৃত্যু কালে স্মৰণ শুনিও ব্যৱস্থা। মৃত্যুৰ সময়ত বা আমি দেহ এৰি থৈ সময়ত কৃষ্ণক কেনেকৈ পাব পাৰি, কৃষ্ণৰ নাম কেনেকৈ ল'ব পাৰি, তাৰ কাৰণটো বা তাৰ বিশ্লেষণটো দিছে এনেদৰে যে প্ৰাণপায় অনন্ত যিটো মূৰ নাম লয়, মূৰ স্বৰূপক পায় চতুৰ্ভুজ হয়। প্ৰাণ প্ৰয়াণৰ সময়ত মোৰ নাম লোৱাৰ লগে লগে মোৰ লগত তেওঁলোকে কি হৈ যায়, একত্ৰ হৈ যায়, মিলি যায়। মিলি যোৱাৰ লগে লগে মই যে চতুৰ্ভুজ, তেওঁ চতুৰ্ভুজ ৰূপ পাই যায়। গতিকে সেইকাৰণে কৈছে মূৰ স্বৰূপক পায় চতুৰ্ভুজ শুৱে। আৰু কৈছে যে আচুক মহুৰ কথা প্ৰাণী যত আছে যত, দেখে অচিন্তয় যদি মৰণ কালত, জীৱা জন্তুক স্মৰীয়া প্ৰাণ এৰে, মৰি জন্ম ধৰিয়া তাহাৰ লোকত হয়। যে সেইখনত যদি আত্মাই যাক স্মৰণ কৰে, মোক যদি স্মৰণ কৰে মোৰ ৰূপ পাব। আৰু যদি সেই কোনোবাক তেওঁ স্মৰণ কৰে, কোনোবা দেৱতাকে হওক, মনুষ্যতা হওক, জীৱ জন্তুকে হওক, আশা আকাংক্ষাৰ লগত সম্বন্ধ ৰাখি যদি স্মৰণ কৰে, যাৰ ছবিটো তেওঁ মনলৈ আহিব, তেওঁৰে ৰূপ তেওঁ পিছৰ জন্মত পাব লাগিব। কিন্তু পৰম ব্ৰহ্মস্বৰূপটো ভগৱানৰ চতুৰ্ভুজ মূৰ্তিটো মইতো দেখুৱাই আছোঁ, যদি কোনোবাই দেখিব পাৰে তেতিয়াহ'লে মোৰ নাম ল'ব। মোৰ নাম লোৱাৰ লগে লগে তেওঁ মোৰ ৰূপ পাব। মোৰ ৰূপ পোৱাৰ লগে লগে সংসাৰৰ পৰা তেওঁ গুচি যাব লাগিব, মোৰ লগত বিলীন হৈ পৰিব। সেইকাৰণে কৈছে যে এই স্বৰূপটো কোন জীৱই পাব পাৰে, তাৰো এটা কাৰণ আছে। সেই কথাটো কৈছে। কিন্তু বাল্যকাল হন্তে স্মৰে যিটো লোক, সেহিকে অভ্যাসে মৰণতে স্মৰে মুখ। বাল্যকালৰে পৰা যদি মোক শুদ্ধ ভাৱেৰে ভকতি সূত্ৰে
মোৰ নাম স্মৰণ যদি কৰে অন্তিমত তেওঁ সেই নামটো তেওঁ লৈ পাৰিব। ইয়াত কোনো সন্দেহ নাই, কাৰণ গোটেই জীৱনটো ঈশ্বৰৰ নাম লওঁতে 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 বিষয়ে ৰাজ্যখন তেওঁ দেহৰ ভিতৰৰ পৰা আঁতৰি গুচি গ'ল। তেতিয়া আমি দেহৰ ভিতৰত তেওঁ কাক দেখা পাব? সেই কৃষ্ণকে দেখা পাব। কিন্তু যদি আমি বিষয় বাসনা লৈ ঈশ্বৰৰ নাম লৈছোঁ, দেহৰ ভিতৰত দুয়োটাই আছে, বিষয়ো থাকিব আৰু ভগৱতো থাকিব। কিন্তু সেই মুহূৰ্তত বিষয় বাসনাবিলাক যেতিয়া উঠলি উঠিব, ভগৱন্তৰ লুকাই যাব। গতিকে বিষয় ধাৰণা কৰাৰ লগে লগে তেওঁ পুত্ৰ পৰিবাৰক মনত কৰিব, সা সম্পত্তিৰ ওপৰত অন্যান্য জন্তু বা পোহনীয়া জীৱ জন্তুৱে হওক বা অন্যান্য ক্ষেত্ৰত কিবা নহয় কিবা প্ৰকাৰে তেওঁ ধ্যান ধাৰণাই যাক মনত পেলায়, পৰৱৰ্তী সময়ত সেইটো দেহলৈকে তেওঁ যাব লাগিব। সেইকাৰণে কৈছে পূৰ্ব জন্মৰ যাৰ আশ্ৰয় বাসনা অনায়াসে স্মৰি বাক পাৰে সেই জানা। তাৰ লগতে কৈছে যে এইটো জন্ম তুমি যিয়ে কৰিব নকৰা কিয়, পূৰ্ব জন্মৰ তোমাৰ বাসনা থাকিব লাগিব, তেতিয়াই জীৱনৰ অন্তিম মুহূৰ্তত মোৰ নাম তুমি স্মৰণ কৰিব পাৰিবা। গতিকে পুৰঞ্জনৰ অৱস্থা কি হ'ল? তেওঁ যিমান তেওঁ পুণ্য কৰ্ম কৰিছিল, মায়া সংসাৰ পবিত্ৰ হোৱাৰ লগে লগে এগৰাকী নাৰীৰ লগত তেওঁ সম্বন্ধ হৈ যোৱাৰ লগে লগে সেই নাৰীৰ ছবিটো লৈ তেওঁ মৃত্যুবৰণ কৰিব লগা হোৱাৰ কাৰণে পিছৰ জন্মটো নাৰী হ'ব লগা হ'ল। ঠিক তেনেকৈ আপোনাৰ জল ঘৰৰ পৰা আগৰ জন্মত সেইটোৱেই হ'ল। যিমানেই কৰ্ম নকৰক কিয়, ঈশ্বৰ সাধনা নকৰক কিয়, অন্তৰৰ ভিতৰত থকা বিষয়ে আসক্তি থকাৰ কাৰণে জীৱনৰ অন্তিম মুহূৰ্তত তেওঁ ধ্যান ভংগ হৈ গ'ল এটা শব্দটোত যেতিয়া তেওঁ ধ্যান ভংগ হৈ গ'ল, লগে লগে দেখা পালে এজনী বাঘে এজনী হৰিণা খেদি লৈ আহিছে। সেই দৃশ্যটো দেখাৰ লগে লগে তাতেই তেওঁ চেতনা নিৰ্মিত হ'ব লগা হৈ গ'ল। তাতেই তেওঁৰ ধ্যান ভংগ হৈ গ'ল আৰু কৰ্মবিলাক যিখিনি আছিল সেইখিনিৰ জৰিয়তে তেওঁ হৰিণাৰ মায়াত আবদ্ধ থাকি মৃত্যুৰ সময়তো তেওঁ সেই হৰিণাৰ ৰূপটোৱে তেওঁ ল'ব লগা হ'ল, দেখিব লগা হ'ল, যাৰ ফলত পিছৰ জন্মত তেওঁ হৰিণাৰ জন্ম লগা হৈছে। সেইকাৰণে প্ৰভু ভগৱতে কৈছে যে জীৱনৰ অন্তিমত মোৰ নাম ল'ব পৰাটো পূৰ্ব জন্মৰ বাসনাৰ লগত সম্বন্ধ থাকিব। গতিকে আহক প্ৰভুসকল, ইয়াৰ পিছত পৰৱৰ্তী পদলৈকে আমি আগুৱাই যাওঁ। কৃষ্ণ নাম স্মৰণে পাহনা যদি লোক স্মৰণ মুখে নামাহে তাৰ দিহ কৰি ৰাম কৃষ্ণ বোলে কৰ্ণ বোলে তাক নুকুমৰি আই বাপ মাত বোলে অনেক জন্মৰ তাৰ আছে পাপ ৰাখি তবধ গৰবছটো ভীতি ঢাকি আখি আৰাম যি কালত পুৰুষৰ পান হৈ হত এই ৰূপে চিন্তি বেক হৃদি কমলত জগত আধাৰ সৰ্ব ব্যাপী যেন ঈশ্বৰ অনুতুই অধিক সূক্ষ্ম মনয় গোচৰ কোটি সূৰ্য প্ৰকাশয় প্ৰকৃতিক পৰি অন্তকালে ভক্তিযুক্ত হৈ স্মৰে নৰে ঈশ্বৰ পদাৰ বিন্দে নিবেশিয়া মতি মনক নিচল কৰি ৰাখি পাৰে
জানি অভ্যাসে স্মৰণীয় সৰ্বঠাই স্মৰণ চিন্তন মূল তৰণ উপায় স্মৰণ চিন্তন ভাগ কৰে যিটো জন সেই গুৰু মূৰতান বন্ধু চৰণ অসংখ্য ধৰ্ম লাভ নাহিকে কাৰণ এইহে কাৰণ অন্তকালে মৰি পাঠো স্মৰে নাৰায়ণ। এতিয়া অৰ্জুনক প্ৰভু ভগৱানে কৈছে যে মোৰ নাম ল'ব পৰাকৈ পূৰ্ব জন্মৰ সংস্কাৰ থাকিব লাগিব, কিন্তু এই জন্মৰ নাম ল'লেতো নহ'ব। যদি এই জন্মৰ অন্তিম দেহ এৰি থৈ যোৱাৰ সময়তে নাম নলয় তেতিয়াহ'লে তেওঁৰ কোনো লাভ নহ'ব। গতিকে তাৰ তত্ত্বটো বুজাই এতিয়া অৰ্জুনক কৈছে তুমি এই মুহূৰ্ততে এই সময়তে তুমি মই সন্মুখত থাকোঁতেও তুমি মোক চিনিব পাৰা। জীৱনৰ অন্তিম মুহূৰ্তত তুমি যে মোক চিনিব পাৰিবা তোমাৰ কৰ্ম বাসনাৰ জৰিয়তে সম্ভৱ নহয়, কিন্তু পূৰ্ব জন্মত তোমাৰ যদি কিবা এটা সংস্কাৰ আছিল তেতিয়াহ'লে পাৰিবা। যেনেকৈ গজেন্দ্ৰই গোটেই জীৱনটো তেওঁ দপদপাই ফুৰোঁতে গুচি গ'ল, অহংকাৰ কৰোঁতে গুচি গ'ল। যেতিয়া গাহৰি তেওঁক গ্ৰাস কৰি তেওঁ অচেতন কৰি পেলাইছে, 1000 বছৰ যুদ্ধ কৰি কৰি এটা সময়ত তেওঁ এতিয়া গ্ৰাহৰ মুখত পৰি তেওঁ মৃত্যুবৰণ কৰিব লগা অৱস্থাত এই জন্মৰ কৰ্মসূত্ৰে তেওঁ মুক্তি পাব লগা নাই, তেওঁ গ্ৰাহৰ মুখতেই তেওঁ ধ্বংস হৈ যাব। কিন্তু পূৰ্ব জন্মতে তেওঁ কিবা এটা সংস্কাৰ আছিল, পূৰ্ব জন্মৰ সংস্কাৰ আহি তেওঁ হৃদয়ত ঠাই লয়। ঠাই লোৱাৰ লগে লগে তেতিয়া তেওঁৰ মনত এই ভাৱনাটো আহি গ'ল যে মই আৰু মই গ্ৰাহক ধ্বংস কৰিব নোৱাৰিম, গ্ৰাহক মই কেতিয়াও মাৰিব নোৱাৰিম, গাহৰি তেওঁক মাৰিব। এই ধাৰণাটোকে সোমাই যোৱাৰ লগে লগে তেওঁ এতিয়া মই কেনেকৈ কৰিব পাৰিম এই চিন্তনবিলাক প্ৰভু ভগৱানে পূৰ্ব জন্মৰ পুণ্যৰ ফলত তেওঁ অন্তৰ ভিতৰত সেই ভাৱনাবিলাক জগাই দিয়াৰ পিছত তেওঁ সঁচাকৈ ৰাস্তাটো তেওঁ খোল খাই গ'ল। তেওঁ পাই গ'ল যে অন্তকালে মাধৱৰ বাহিৰে মোক এই সংসাৰৰ বিপৰ্যয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰে, এতিয়া সেই মাধৱৰ নাম মই ল'বই লাগিব। ধাৰণাটো আহি গ'ল। অহাৰ লগে লগে পূৰ্বজন্মত তেওঁ কি আছিল মনত পৰি গ'ল, পূৰ্বজন্মত ঈশ্বৰক কেনেকৈ লাভ কৰিছিল মনত পৰি গ'ল, আৰু সেই সূত্ৰেহে তেওঁ এইটো জন্ম তেওঁ কি কৰিছে ঈশ্বৰ দৰ্শন হৰি দৰ্শন তেওঁ সম্ভৱ হৈছে আৰু গ্ৰাহৰ পৰা তেওঁ মুক্ত লাভ কৰিছে। কিন্তু এই জন্মত কৰ্ম কৰি কোনো কাৰণতে তেওঁ মুক্তি পাব পৰা সামৰ্থ্য নাই। আজি অৰ্জুনকে কৈ আছে তুমি এতিয়া মোক বুজি পোৱা নাই, কিন্তু মই তোমাক কিয় বুজাই আছো, তুমি মোক ভক্তি কৰা নাই, তুমি মোক সাধাৰণ এজন মনুষ্য বুলি জ্ঞান কৰিছা, তোমাৰ মানে এজন আত্মীয় বুলি তুমি তুমি অনুভৱ কৰিছা, সম্বন্ধ কৰিছা। তাৰ বাহিৰে মই যে স্বয়ং নেদেখাজন হয়, ইচ্ছা কৰিহে যে মই তোমাৰ ওচৰলৈকে আহিছোঁ, এই জ্ঞান ধাৰণাটো তোমাৰ শুদ্ধ হোৱা নাই। তথাপিও মই তোমাক কাণে কাণে কিয় কৈ আছোঁ, মই কিয় তোমাক এৰি যাব পৰা নাই, কাৰণ পূৰ্ব জন্মত তোমাৰ আৰু বুদ্ধিটো সম্বন্ধ আছিল, সেই সম্বন্ধৰ কাৰণে মই তোমাৰ পৰা আঁতৰিব পৰা নাই। সেই সূত্ৰেহে মই তোমাক কৃপা কৰিছোঁ, এই জন্মৰ কৰ্মসূত্ৰে কিন্তু মই তোমাক কৃপা কৰিব লগা হোৱা নাই। এই তত্ত্বটো এতিয়া আমাক কৈ আছে আৰু সেই কাৰণে কৈছে এতিয়া কৈছে মোৰ নাম স্মৰণে অভ্যাস নাহি যাৰ, যদি লোকে স্মৰণ মুখে নাখেতা। এই জন্মত পূৰ্বজন্ম সংস্কাৰ নাথাকিলে কোনোবাই যদি তোমাক যদি ঈশ্বৰৰ নাম লোৱা এই বুলি তোমাক নীলকৰ পৰা কৈ আছে, কাণে কাণে কৈ আছে, তোমাৰ কাণৰ ভিতৰত গৈ প্ৰৱেশেই নহয়, তুমি উপলব্ধি কৰিব নোৱাৰিবা। দিহ কৰি ৰামকৃষ্ণ বোলে কৰ্ণ মোলে, তাক মুখো মৰি আই বাপ মাত্ৰ বোলে। ঈশ্বৰৰ তত্ত্ব কি বুজি নাপাবা, সময়ত তোমাৰ বিৰোধ ধাৰণা সেই ঈশ্বৰৰ নাম ল'লে কি হ'ব,
গোটেই ঈশ্বৰৰ নাম লৈ গোটেই জীৱনটো কটালো, ক'ত মোক ঈশ্বৰে মোক কৃপা কৰিলে, এনেকুৱা ভ্ৰান্ত কিছুমান ধাৰণাই তোমাৰ অন্তৰত ঈশ্বৰ বিদেশী স্বৰূপটোহে প্ৰকাশ। ঈশ্বৰৰ নাম ল'লে তোমাৰ মন শান্ত হ'ব লাগিছিল, কিন্তু ঈশ্বৰৰ নাম ল'লে তোমাৰ মন ক্ৰোধত তোমাৰ অগ্নিহে জ্বলে। নকবি ঈশ্বৰৰ নাম, ঈশ্বৰে মোক একো কৰা নাই ইত্যাদি ইত্যাদি অহংকাৰী শব্দ ভাৱনাবিলাকহে অন্তৰৰ ভিতৰলৈ লৈ আহিব, কাৰণ পূৰ্ব জন্ম তোমাৰ সেইটো বাসনা নাই। সেইকাৰণে কৈছে অনেক জন্মৰতাৰ আছে পাপ ৰাখি, তবধ কৰাৰে চতুৰ্বিধি ঢাকি ৰাখি। অনেক জন্মৰ পাপ ৰাখি আছে। তেওঁ যে এইটো জন্মতে পাপ কৰিছে এনেকুৱা নহয়, পূৰ্ব জন্মত কিমান পাপ কৰিছে সেই পাপ ৰাখি লৈ এইটো জন্মলৈ আহিছে। আৰু এইটো জন্মতো তেওঁৰ পাপৰ যিটো নাশ হোৱাৰ যিটো ক্ষয় হোৱাৰ যিটো ব্যৱস্থা সম্ভৱ হোৱা নাই। গতিকে সেই সময়তে ঈশ্বৰৰ নাম ঈশ্বৰৰ কীৰ্তনৰ কথা কোনোবাই ক'লেও সকলো পাপবোধে আহি তেওঁৰ অন্তৰাত্মা আগুচি থাকে কাৰণে ঈশ্বৰৰ নাম তেওঁৰ দেহৰ ভিতৰত প্ৰৱেশ নকৰে। কাণৰ পৰাই পৰ্দাৰ পৰাই ই উভতি খাই আহিব লগা হৈ যায়। সেইকাৰণে কৈছে অনেক জন্মৰ তেওঁৰ পাপ ৰাখি থকাৰ কাৰণে জীৱনৰ অন্তিম মুহূৰ্তত কৃষ্ণৰ নাম লোৱাৰ সৌভাগ্য তেওঁ নহয়। গতিকে তাকে কৈছে যিকালত পুৰুষৰ প্ৰাণ শুৱে হত, এই ৰূপে চিন্তিবেক হিৰি কমলত। জগত আধাৰ সৰ্বব্যাপী যে ঈশ্বৰ, অনতো অধিক সূক্ষ্ম মন অগোচৰ। যেতিয়া জীৱনৰ অন্তিম মুহূৰ্তত সেইজন পৰম পুৰুষ ভগৱন্ত যি সূক্ষ্ম এটা ৰূপ লৈ দেহৰ ভিতৰত অৱস্থান কৰি আছে, আমি কিন্তু সেইজনক দেখিবলৈ সমৰ্থন নহওঁ। কিন্তু সেইজনৰ পৰম শক্তিটোৰ কথা আমি যদি অনুমান কৰিব পাৰোঁ, সেইজনক যদি আমি চিন্তা কৰিব পাৰোঁ, তেতিয়া কি হ'ব? সেইজনৰ শক্তিৰ পোহৰে সমস্ত দেহ ব্ৰহ্মাণ্ড আলোকিত কৰিব। গতিকে কৌটি সূৰ্য প্ৰকাশ হয় প্ৰকৃতিত পৰে, অন্তকালে ভক্তিযুক্ত হৈয়া স্মৰে নৰে। আৰু সেই পোহৰ যেতিয়া প্ৰকৃতিত পৰিব, প্ৰকৃতিত পৰাৰ লগে লগে সেই পোহৰে কি কৰিব? সমস্ত জগতকো পোহৰাই পেলাব, সমস্ত শক্তিয়ে জগতক আলোকিত কৰিব। চাৰ পুৰুষসকল, সূৰ্যই সমস্ত শক্তি জগতত প্ৰদান কৰি আছে, কিন্তু সেই সূৰ্যৰ শক্তি তাৰ ৰূপটো ক'ত প্ৰকাশিত হয়? য'ত সেই শক্তিটো পৰে, শক্তিটো য'ত পৰে সেই শক্তিটো তেতিয়াহে তাৰ ৰূপটো লয়। কিন্তু এনেই সেই শক্তিয়ে গতি কৰক, কোনো কাৰণতে সেই শক্তিটোৱে নিজৰ স্বৰূপটো প্ৰকাশ নকৰে। এতিয়া আকাশমণ্ডল কি হৈছে আপোনালোকে জানে? আকাশমণ্ডল সদায় অন্ধকাৰ। সূৰ্যৰ পোহৰ আহি আছে আকাশৰ মাজেদি, কিন্তু আকাশখনত সূৰ্যৰ পোহৰে কেতিয়াও পোহৰাই নিদিয়ে। যেতিয়া য'ত সেই পোহৰ পৰে, পোহৰ পৰাৰ লগে লগে সেই পোহৰ যেতিয়া প্ৰতিফলিত হ'ব, তেতিয়াহে সেই পোহৰৰ স্বৰূপটো দেখা পোৱা যায়। আশ্ৰয় পাব লাগিব। মাজত কিন্তু অন্ধকাৰ। মহাকাশচাৰীসকল যে যায়, সেই মহাকাশচাৰীসকলে পৃথিৱীৰ শক্তিৰ আকৰ্ষণৰ পৰা যেতিয়া গুচি যাব, পৃথিৱীৰ যিখিনি বিকিৰণ কৰি আছে পোহৰ, সূৰ্যৰ শক্তিক আধাৰ কৰি, সেই পোহৰৰ শক্তিৰ পৰা যেতিয়া দূৰলৈ গুচি যাব, অন্ধকাৰে প্ৰৱেশ কৰিব। মধ্যাকৰ্ষণ শক্তিটো বা আছে। তথাপিও এনেকুৱা এটা কথা, এতিয়া আমি আপোনালোকে পকী ৰাস্তাই আমি সদায় ৰাতি গাড়ী চলাই গৈ আছোঁ বা গাড়ী উঠি গৈ আছোঁ। ৰাস্তাৰ পাৰে পাৰে যে আপোনাৰ গড়কাপ্তানি বিভাগে কিছুমান চিম্বল, চাইনবোৰ্ড কিছুমান যে আঁকি থৈ দিছে, সেই চাইনবোৰ্ডবিলাক এন্ধাৰ হোৱাৰ লগে লগে সিটো নেদেখা হৈ যায়। অন্ধকাৰ ৰাতি যেতিয়া আপুনি বাইকখন চলাব, গাড়ীখন চলাব, গাড়ীখনতে আপোনাৰ পোহৰটো আছে, বা গাড়ীখনৰ পোহৰ আছে নে আপোনাৰ হাততে পোহৰটো আছে।
আপুনি পোহৰ যদি আগুৱাই গৈ আছে নিলাগতে দেখিছে চাইনবোৰ্ডখন জল পটপটকৈ দিয়ে জ্বলি আছে, কিন্তু চাইনবোৰ্ডখনে নিজে গমেই নাপায় যে মই জ্বলি আছোঁ বুলি। আৰু সেই পোহৰটো মই দিয়া পোহৰটো য'ত পৰিছে আমি অনুমানেই নকৰোঁ যে চাইনবোৰ্ডখনহে জ্বলি আছে, আখৰকেইটাহে জ্বলি আছে। আৰু সেই চাইনবোৰ্ডখন আখৰকেইটা দেখা পাই আমাৰ দিশ নিৰ্ণয়টো সঠিক হৈ যায়, আমি সেইমতে গুচি যাব পাৰোঁ। কিন্তু মই যেতিয়া পাৰ হৈ গৈছোঁ চাইনবোৰ্ডখন আকৌ অন্ধকাৰ মাজতে সোমাই গৈছে। তথাপিও ভগৱন্তে কৈছে যে মই সূক্ষ্ম এটা ৰূপ লৈ দেহৰ ভিতৰত আছোঁ। মোক যেতিয়া কোনোবাই দেখিব, মোক যেতিয়া কেতিয়াবা বুজিব, মোৰ শক্তিটো উমান পোৱাৰ লগে লগেই মোৰ শক্তিয়ে তেওঁলোকক আলোকিত কৰি দিয়ে, মোৰ শক্তি তেওঁলোকৰ গাত পৰি যায়। আৰু সেইকাৰণে এই দেহটোৰ ভিতৰত যিমানবিলাক শক্তি আছে মোৰেই শক্তি বুলি তেওঁলোকে জ্ঞান কৰাৰ পিছত এই দেহত অন্ধকাৰময় অহংকাৰী শক্তিবিলাক নাইকিয়া হৈ গৈছিলে। আৰু সেই মুহূৰ্ততেই মোৰ দৰ্শন হ'ব, সেই মুহূৰ্ততেই মই তেওঁলোকক কৃপা কৰিব পাৰোঁ, যদিহে মোৰ নাম ল'ব পাৰে। সেই স্তৰটোকে কৈছে যে কোটি সূৰ্য প্ৰকাশ হৈ প্ৰকৃতিত পৰে। প্ৰকৃতিত পৰা মানে কি? যে প্ৰকৃতিত পৰাৰ লগে লগেই সূৰ্যৰ পোহৰে দোষ আলোকিত কৰিব পাৰে। আৰু অন্তকালে ভক্তিযুক্ত হৈয়াই স্মৰণ নোৱাৰে। তেতিয়াহে প্ৰভুৰ শক্তিটোক আমি ভক্তিযুক্তভাৱে স্মৰণ যদি কৰিম, তেতিয়া প্ৰভুৰ স্বৰূপটো আমি পাই যাব পাৰোঁ, তেতিয়া মোৰ নাম ল'ব পাৰে। ঈশ্বৰ পদাৰবিন্দে নিৱেশিব মতি, মনক নিশ্চল কৰি পাৱে ব্ৰহ্মগতি। তেতিয়াহে সেই মনৰ জৰিয়তে প্ৰভু ভগৱতক নিশ্চলভাৱে চিন্তন কৰাৰ ফলত ব্ৰহ্মগতি প্ৰাপ্ত হৈ যায়। ব্ৰহ্মলৈ যিটো গতি, যিটো লক্ষ্য বা অৱধাৰিত যিটো মানে আপোনাৰ আকৰ্ষণ, সেই আকৰ্ষণৰ ফলত যেতিয়া তেওঁৰ লগত যুক্ত হৈ যায় ব্ৰহ্মগতি পাই যায়। যেনেকৈ নদীৰ জলে মহাসাগৰৰ ৰূপ পাই যায়। তদ্ৰূপ ক্ষুদ্ৰ আত্মাত থকা আমাৰ মন বুদ্ধি জীৱাত্মাৰ শক্তিসমূহ ব্ৰহ্মৰ লগত লগ লাগি যায়, তাকে ব্ৰহ্মগতি পোৱা বুলি কোৱা হয়। হেন জানি অভ্যাসে স্মৰণ সৰ্বঠাই, স্মৰণ চিন্তন মূল তৰণ উপায়। যে সেইকাৰণে মোক সদায় মোৰ নাম স্মৰণ কৰিবৰ কাৰণে অভ্যাস কৰিব লাগে। এইকাৰণে অভ্যাস কৰিব লাগে যে আমাৰ মায়াময় শক্তিবিলাকে, আসক্তিবিলাকে, কৰ্মৰ জীৱনৰ বাসনাবিলাকে আমাক সদায় বান্ধি ৰাখিবলৈ যত্ন কৰে। কিন্তু জ্ঞানৰ তত্ত্বৰে, গুৰুৰ দৰ্শনৰ তত্ত্বৰে সেই ঈশ্বৰৰ জ্ঞানটো যদি আমি লাভ কৰোঁ, তাকে আমি ধ্যান কৰি ল'ব লাগিব, স্মৰণ কৰিব লাগিব আৰু নাম ল'বৰ কাৰণে সদায় অভ্যাস কৰিব পাৰিব লাগিব। অভ্যাসৰ নৰ কৰ্ণপথে কৰে ফল। অৰ্থাৎ যি অভ্যাস কৰে, ইমান কঠিন কঠিন কৰ্ম নহওক কিয়, অভ্যাসৰ ফলত সেই সমস্ত কঠিন কৰ্ম এদিন অতি সহজ হৈ পৰে। সেইকাৰণে কৈছে স্মৰণ চিন্তন ভাগ কৰে যিটো জন, সেই গুৰু তান বন্ধু কুশল। স্মৰণৰ জৰিয়তে, চিন্তনৰ জৰিয়তে যদি মোক যদি তেওঁ যদি সংযুক্ত কৰিব পাৰে, মোক যদি লাভ কৰিব পাৰে, তেতিয়াহ'লে মই জানিম সেইজন মোৰ গুৰু। তেওঁ ভক্ত হ'ব পাৰে, তেওঁ সামান্য মনুষ্য হ'ব পাৰে, কিন্তু তেওঁ মোৰ গুৰু। কাৰণ মোৰ শক্তিটো যিসকলে ধাৰণ কৰি জগতক দৰ্শন দিব পাৰে, বিলাব পাৰে, গতিকে সেইজন মোৰ গুৰু। গতিকে আজি প্ৰভু ভগৱানে কৈছে যে মোৰ স্বৰূপটো উপলব্ধি কৰা জনেই আচলতে মোক ৰক্ষা কৰি আছে। ভকতেহে ভগৱন্তক ধাৰণ কৰি আছে, নহয় নহয়, ভকতে ভগৱন্তক ধাৰণ কৰি আছে। কাৰণ ভকত নহ'লে ভগৱন্তৰ স্বৰূপটো জগতত প্ৰকাশ নাপায়। ঠিক তেনেকৈ গুৰু নহ'লে, ঈশ্বৰ নহ'লে আমিও আমাৰ নিজৰ অহংকাৰী সত্তাটোক জগতত আমি ধাৰণ কৰিব নোৱাৰোঁ। গতিকে সেইকাৰণে প্ৰভু ভগৱতে কৈছে ময়ো তেওঁৰ গুৰু হ'ব পাৰোঁ, তেওঁ মোৰ গুৰু হ'ব পাৰে। অৰ্থাৎ গুৰু আৰু শিষ্যৰ মাজত, ভকত আৰু ভগৱন্তৰ মাজত কোনো যেন পাৰ্থক্য নাই।
তাৰ তত্ত্বটোকে আজি অৰ্জুনৰ আগত কৈ আছে। গতিকে সাংখ্য স্বধৰ্মৰ লাভ এহিকে কাৰণ অন্তকালে মৰিবাতো স্মৰে নাৰায়ণ। এইটো হৈছে মহাসাংখ্য যুগৰ তত্ত্ব, আত্মতত্ত্ব। আত্মতত্ত্ব মানে কি? মই কি, মোৰ অন্তৰত কি আছে, মোৰ স্বৰূপটো কি, যিজনে উপলব্ধি কৰিব পাৰিছে সেইজনকে কৈছে আত্মজ্ঞানী, আত্মতত্ত্ববিদ। কাৰণ সেই তত্ত্ববিদত কি পায়? ভগৱন্তৰ বাহিৰে তেওঁ একো নহয়। মোৰ দেহৰ ভিতৰতে যদি ভগৱন্তৰ সমস্ত সত্তা আছে তেতিয়াহ'লে মই ভগৱন্তৰ স্বৰূপটো পাইছোঁ নে নাই?